নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 31 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ইণ্ডিয়া এলায়েন্সে ইণ্ডিয়া গোটৰ নেতাসকলে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীক নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবেই মুছলমানক টাৰ্গেট কৰিছে বিধানসভাত লোৱা প্ৰস্তাৱক অগণতান্ত্ৰিক আখ্যা জেডিউৰ তেজস্বী যাদৱৰ স্বাধীনতাৰ সময়ত মুছলমান সমাজে দেশৰ বাবে ত্যাগ দিছিল সেই মুছলমান সম্প্ৰদায়ৰ অধিকাৰ অসমত কাঢ়ি লৈছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্যমন্ত্ৰীসকলে মুছলমান ভাই ভনীসকলক টাৰ্গেট কৰি লৈছে কেতিয়াবা ইউচিচি কেতিয়াবা কেতিয়াবা এনআৰচি আনি ভীতিগ্ৰস্ত কৰিছে তেওঁলোকক সমাজত মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে এনে কাৰ্যকলাপ কৰে বিজেপিয়ে সংবিধানত সকলো জাতিৰ ধৰ্মৰ সম অধিকাৰ আছে লোকসভাৰ মজিয়াটো বিজেপিৰ সাংসদে তেওঁলোকক টাৰ্গেট কৰে কেৱল ইণ্ডিয়া এলায়েন্সৰ বাবে সেই বিজেপিৰ সাংসদে মুখ বন্ধ কৰি ৰাখে কোনোৱে এনেকুৱা ব্যক্তি নাই যিয়ে আমি থকালৈকে মুছলমানৰ অধিকাৰ কাঢ়ি নিব সদনত নামাজৰ বিলুপ্তিকৰণক লৈ মুখ্যমন্ত্ৰীক আক্ৰমণ ইণ্ডিয়া গোটৰ মুখ্যমন্ত্ৰীয়ে নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবেই কেৱল মুছলমানক টাৰ্গেট কৰে বুলি অভিযোগ ইণ্ডিয়া এলায়েন্সৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো মিয়া গীত গোৱা আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাজ্যত শেহতীয়াকৈ মিয়া গানক লৈ যি বিতৰ্ক সৃষ্টি হৈছিল আৰু সেই মিয়া গান গোৱা গায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মিয়া গীত গাই অসমীয়াক অপমান কৰা আলতাফ হুছেইনক গ্ৰেপ্তাৰ সাম্প্ৰদায়িক গীত গাই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল আলতাফে বাংলাদেশৰ গানৰ আৰ্হিত অসমত সৃষ্টি কৰা হৈছিল গীতটো মিয়া জাগিলে অসমীয়াই নাম পাহৰিব বুলি তৈয়াৰ কৰা হৈছিল গীতটোত স্পষ্টকৈ উল্লেখ আছিল অসম তোমাৰ বাপেৰৰ নেকি বুলি ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গায়ক আলতাফক মিয়া গীত গাই অসমীয়াক অপমান কৰা আলতাফ হুছেইনক গ্ৰেপ্তাৰ আৰক্ষীৰ সাম্প্ৰদায়িক গীত গাই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল আলতাফে ৰাজ্যত শেহতীয়াকৈ মিয়া বিৰোধী অভিযান চলি থকাৰ মাজতে মিয়া বিতৰ্কৰ মাজতে মিয়া গান ভাইৰেল হৈছিল আৰু মিয়া গান গোৱা সেই গায়কক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে সাম্প্ৰদায়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ যিমানেই হিন্দু মুছলমান কৰিবলৈ চেষ্টা কৰিব হিমন্ত বিশ্ব শৰ্মাই সিমানেই সুধিব লাগে দাম বৃদ্ধি কেতিয়া ৰোধ কৰিব হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শেহতীয়া হোৱা হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে মিয়াক লৈ মন্তব্য কৰি থাকে কিন্তু বাংলাদেশী লোকক হিমন্ত বিশ্ব শৰ্মাই কিয় খেদিব নোৱাৰিলে তাক লৈ প্ৰশ্ন কৰিব লাগে ৰাজ্য চৰকাৰক এই মন্তব্য উৎপল শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া হিন্দু মুছলমান কৰিবলৈ চেষ্টা কৰে তেতিয়াই সুধিব লাগে স্মাৰ্ট মিটাৰৰ বিল কেতিয়া কমিব স্মাৰ্ট মিটাৰ কেতিয়া বন্ধ হ'ব ৰাজ্যত মূল্য বৃদ্ধি কেতিয়া ৰোধ হ'ব 6 নং দফা কেতিয়া কাৰ্যকৰী হ'ব এই প্ৰশ্নসমূহ হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগে চৰকাৰে মূল বিষয়বোৰ আলোচনা নকৰি হিন্দু মুছলমান মিয়াৰ কথা কৈ থাকে বুলি অভিযোগ আছুৰ সভাপতি উৎপল শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে ৰাজ্যৰ আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়া প্ৰসংগক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিলে বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে মিয়া অসমীয়া বিভেদ অনাটো অসাংবিধানিক কাৰ্য কিয় গ্ৰেপ্তাৰ হোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী তেওঁলোক বিদেশী বুলি প্ৰমাণ হোৱা নাই তেন্তে তেওঁলোকক কিয় খেদিব বিচাৰে বিজেপিয়ে বিদেশী বুলি প্ৰমাণ হ'লে ৰাজ্যৰ পৰা খেদাটো যুক্তিসংগত আছিল তেওঁলোক ভাৰতীয় নাগৰিক অত্যাচাৰ কৰাটো চৰকাৰে বন্ধ কৰিব লাগে তাকে নকৰি মুখ্যমন্ত্ৰীয়ে উচতনি দিছে অন্যায় কৰিছে তেওঁলোকৰ লগত ই অতি গৰ্হিত আৰু অসাংবিধানিক কাৰ্য অসমীয়া আৰু মিয়াৰ পাৰ্থক্য আঁতৰাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মুছলমান শব্দ ব্যৱহাৰ কৰি অসাংবিধানিক কাম কৰিছে তেওঁ অন্য কোনেও কৰা হলে জেল গ'লহেঁতেন
এনেধৰণৰ কথা কোৱাৰ বাবে তেওঁ কিয় জেললৈ নাযায় ৰাইজে এই কথাবোৰ উপলব্ধি কৰাটো উচিত বুলি মন্তব্য হীৰেন গোহাঁইৰ অসম আন্দোলনৰ সময়ত অসমীয়াই যথেষ্ট কষ্ট কৰিছিল অসম আন্দোলনৰ ফল এয়াই হ'ল হীৰেন গোহাঁইৰ মন্তব্য বিজেপিৰ ওচৰত অসমীয়াই শৰণাপন্ন হৈ আজি এই অৱস্থা এনে কাৰ্যই যাতে আৰু বিপদত নেপেলাই অসমীয়া লোকক গতিকে আজি কথাবোৰ চালি জাৰি চাব লাগে ৰাইজে হিন্দুত্ববাদ শিবিৰে সংঘৰ্ষৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰে তেওঁলোকে নিজেই কি কৰিলে গাপ দি মুছলমানে কি কৰিলে তাক বিস্তাৰ কৰে দেহ প্ৰেম থাকিব লাগে আবেগ যাতে বিপদলৈ পৰিৱৰ্তন নহয় মিয়া প্ৰসংগক লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বুদ্ধিজীৱী হীৰেন গোহাঁই আন এটা পলিটিকেল ব্ৰেকিং নিউজ টিকট কেন্দ্ৰিক সংঘাত নিৰ্বাচনৰ পূৰ্বে বিজেপিত ভাঙোন টিকটক লৈ বিজেপিত আৰম্ভ ভাঙোন দুজনকৈ জ্যেষ্ঠ নেতাই ত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখম আঘাত টিকটৰ পৰা বঞ্চিত হৈ দুই জ্যেষ্ঠ নেতাৰ বিজেপিৰ দল ত্যাগ জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত এই খহনীয়া দেখা পোৱা গৈছে বিজেপি এৰিলে জিলা সভাপতি কাশ্মীৰা সিঙে চাম্বা জিলা বিজেপি সভাপতি কাশ্মীৰাৰ দল ত্যাগ বিজেপি ত্যাগ কৰিলে জ্যেষ্ঠ নেতা চন্দ্ৰমোহন শৰ্মায়ো টিকট নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰি এৰিলে বিজেপিৰ দল 18 ছেপ্টেম্বৰৰ পৰা জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচনৰ পূৰ্বে বিজেপিত এই মুখম আঘাত দিবলৈছো আন এটা ব্ৰেকিং নিউজ মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা পোহৰলৈ আহিছে 20 বছৰত এশৰো অধিক ছাত্ৰীৰে কুকাণ্ড এজন শিক্ষকৰ পলাতক অংক ছাৰ নৰহৰি পাঠক ছাৰৰ কাণ্ড শুনিলে আপুনি আচৰিত মানিব 20 বছৰত এশৰো অধিক ছাত্ৰীৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগ অংক ছাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৰাজ্যত যেটো সময়ত নিতৌ মহিলা নাৰী নিৰ্যাতনৰ ঘটনা চলি থাকে ঠিক আজিও তেনেকুৱা এটা ঘটনা এইবাৰ পোহৰলৈ আহিছে কিন্তু এই ঘটনাটো আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব উদালগুৰিৰ অংক শিক্ষকৰ নতুন কাণ্ড পোহৰলৈ আহিছে এগৰাকী দুগৰাকী নহয় বহু ছাত্ৰীৰে কুকাণ্ড কৰাৰ অভিযোগ 20 বছৰত এশৰো অধিক ছাত্ৰী কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন আজিও পলাতক অভিযুক্ত শিক্ষক নৰহৰি পাঠক ছাত্ৰীৰ সাক্ষ্য গ্ৰহণ কৰিলে উদালগুৰি জিলা শিশু সুৰক্ষা গোটে সাক্ষাতত বিস্ফোৰক অভিযোগ ছাত্ৰীৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ উত্থাপন হৈ আহিছে নৰহৰি পাঠকৰ বিৰুদ্ধে শীঘ্ৰেই পলাতক অংক ছাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ছাত্ৰ সংগঠনে দিবলৈছো পৰৱৰ্তী খবৰ মুছলমানক বিভেদ নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰুক আব্দুল্লাৰ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সদনত নামাজৰ বিলুপ্তিক লৈ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ ক'লে ফাৰুক আব্দুল্লা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বীগৰাকীৰ আহ্বান আপুনি ইয়া বন্ধ কৰক যেতিয়া সময় আহিব সকলো সলনি হৈ যাব সময় কাৰোৰ বাবে একে নাথাকে ভাল সময় পুনৰ ঘূৰি আহিব এই দেশ একতাৰ এনাজৰীৰে গঢ়া দেশ কাশ্মীৰতো আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকোঁ সেইবাবে ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় আমি সকলো ধৰ্মকে সমান সুৰক্ষা দিব লাগে হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোকে সন্মান দিব লাগে যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশৰ ছবিখনো সুন্দৰ হ'ব সদনত নামাজৰ বিলুপ্তিক লৈ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ফাৰুক আব্দুল্লাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাধমাৰ পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য পুনৰ ৰাজ্যত বৃদ্ধি পাব গাখীৰৰ মূল্য 1 ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব 3 টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব 61.40
টকাৰ পৰিৱৰ্তে 64 টকা 17 আগষ্টৰ পৰা খুচৰা মূল্য 64 টকাৰ পৰিৱৰ্তে হৈছেগৈ 67 টকা দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ কিয়নো আহিব ধাৰাসাৰ বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে হাই এলাৰ্ট ৰেড এলাৰ্ট জাৰি কৰিছে কেইবাটাও জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই আহিব ধাৰাসাৰ বৃষ্টিপাত ইতিমধ্যে আৰম্ভ হৈছে বৃষ্টিপাত কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে হাই এলাৰ্ট আগন্তুক 3 ঘণ্টাত ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুখলধাৰ বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট 4 ছেপ্টেম্বৰলৈ হ'ব মুখলধাৰ বৰষুণ ৰাজ্যত আগন্তুক 24 ঘণ্টাত গুৱাহাটীত হ'ব মুখলধাৰ বৰষুণ 7 পৰা 11 সেন্টিমিটাৰ পৰ্যন্ত হ'ব মুখলধাৰ বৰষুণ দিছপুৰ আৰু সোণাপুৰ অঞ্চলৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট কেইবাটাও প্ৰান্তত কৃত্ৰিম বানৰ সম্ভাৱনা ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বৃষ্টিপাত জনতাক সতৰ্ক হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ আহিব ধাৰাসাৰ বৃষ্টিপাত ৰাজ্যত